নমস্কাৰ। আমাৰ আজিৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'তে আমি আলোচনা কৰিবলৈ আছোঁ টিচিং এজ এন আৰ্ট এণ্ড ছায়েন্স, অৰ্থাৎ শিক্ষাদানক বা পাঠদানক কলা আৰু বিজ্ঞান বুলি কিয় গণ্য কৰা হয় তাৰ জাষ্টিফিকেশ্যনৰ বিষয়ে আজি আমি চাম। ইয়াতে আমি দুটা পাৰ্ট বনাই লৈছোঁ। পাৰ্ট এত আলোচনা কৰিম টিচিং এজ এন আৰ্ট এণ্ড পাৰ্ট বিত আলোচনা কৰিম টিচিং এজ এ ছায়েন্স। ঠিক আছে, প্ৰথমতে আমি ইন্ট্ৰডাকশ্যনৰ পৰা আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো। Teaching is a complex, multidimensional process that involves both creativity and systematic methods. অৰ্থাৎ পাঠদান হৈছে এক জটিল বহুমাত্ৰিক প্ৰক্ৰিয়া য'ত সৃষ্টিশীলতা আৰু পদ্ধতিগত পদ্ধতি দুয়োটা জড়িত হৈ থাকে। It is often described as both an art and a science where the art brings emotional connection and inspiration while the science provides structure and measurable outcomes. অৰ্থাৎ ইয়াক প্ৰায়ে কলা আৰু বিজ্ঞান দুয়োটা বুলি গণ্য কৰা হয়, য'ত কলাই আৱেগক কৰে আৰু প্ৰেৰণা আনে, আনহাতে বিজ্ঞানে গাঁথনি আৰু জুখিব পৰা ফলাফলবোৰ প্ৰদান কৰে। ঠিক আছে, এতিয়া আমি পাৰ্ট 1 অৰ্থাৎ টিচিং এজ এন আৰ্টৰ বিষয়ে ডিটেইলছত আলোচনা কৰিম। Teaching is considered an art because it involves creativity, emotional expression, and personal style to make learning enjoyable and meaningful. শিক্ষাদানক কলা বুলি গণ্য কৰা হয় কাৰণ ইয়াত সৃষ্টিশীলতা, আৱেগিক প্ৰকাশ, ব্যক্তিগত শৈলী জড়িত হৈ থাকে। ই কেৱল জ্ঞান হস্তান্তৰ কৰাই নহয়, শিক্ষণক এক অৰ্থপূৰ্ণ আৰু স্মৰণীয় অভিজ্ঞতাক গঢ় দিয়াৰ কথা কয়। ঠিক আছে, এইখিনি আছিলে টিচিং এজ এন আৰ্টৰ থুলমূল মিনিংটো। এতিয়া আমি কিছুমান পইণ্টছৰ সহায়ত ইয়াৰ জাষ্টিফিকেশ্যনটো চাম। Point number 1, creativity and imagination. Teachers create engaging learning experience using stories, role play, and real life examples, making concepts easier to understand and remember. অৰ্থাৎ এজন শিক্ষকে জটিল ধাৰণাসমূহ সৰল কৰিবলৈ কিছুমান ৰোল প্লে কৰে, গল্প কয়, বাস্তৱ জীৱনৰ উদাহৰণ দিয়ে আৰু বিভিন্ন কাৰ্যকলাপ আদি উদ্ভাৱনী কৌশল ব্যৱহাৰ কৰে। এজন আৰ্টিষ্টৰ কামেই হৈছে এইটো, সেয়ে টিচিঙক আৰ্ট বুলি কোৱা হয়। ঠিক আছে, দেন পইণ্ট নম্বৰ 2, ইমোশ্যনেল কানেকশ্যন উইথ লাৰ্নাৰ্ছ. টিচাৰ্ছ বিল্ড ইমোশ্যনেল বণ্ডছ উইথ ষ্টুডেণ্টছ টু এনকাৰেজ পাৰ্টিচিপেশ্যন, বুষ্ট কনফিডেন্স এণ্ড ক্ৰিয়েট এ ছেফ লাৰ্ণিং এনভাইৰনমেণ্ট. অৰ্থাৎ শিক্ষকে যেতিয়া ছাত্ৰ ছাত্ৰীৰ সৈতে আৱেগিকভাৱে সংযোগ স্থাপন কৰে, তেওঁলোকৰ প্ৰয়োজনীয়তা বুজি পায়, তেওঁলোকক উৎসাহিত কৰে আৰু তেতিয়া পাঠদানো কি হয়, ফলপ্ৰসূ হয়। এই আৱেগিক বান্ধনে ছাত্ৰ ছাত্ৰীৰ আত্মবিশ্বাস আৰু অংশগ্ৰহণ বৃদ্ধি কৰে। এইখিনি আছিলে আমাৰ ইমোশ্যনেল কানেকশ্যনত। দেন ইনটিউশ্যন এণ্ড personal style. Teachers develop their unique way of teaching, which allow them to respond intuitively to students' needs and adjust their teaching accordingly. অৰ্থাৎ যেনেকৈ এজন শিল্পীৰ এক সুকীয়া শৈলী থাকে, তেনেদৰে এজন শিক্ষকৰ শিক্ষাদানৰ নিজস্ব কিছুমান সুকীয়া পদ্ধতি থাকে, যিটো অভিজ্ঞতা আৰু অন্তৰ্দৃষ্টিৰ জৰিয়তে বিকশিত হয়। ইয়াৰ ফলত তেওঁলোকে ছাত্ৰ ছাত্ৰীৰ আণ্ডাৰষ্টেণ্ডিঙৰ বিচাৰ কৰিবলৈ আৰু সেই অনুসৰি সঁহাৰি জনাবলৈ সহায় হয়। Then next point is flexibility and adaptation. Teaching methods are modified based on students' learning pace, interests, and understanding levels, ensuring inclusivity and effective learning. অৰ্থাৎ কলা হিচাপে পাঠদানৰ বাবে ছাত্ৰৰ বয়স, আগ্ৰহ বা শিক্ষণ গতিৰ ওপৰত ভিত্তি কৰি পদ্ধতি সাল সলনি কৰাৰ প্ৰয়োজন আৰু এজন দক্ষ শিক্ষকে পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি ব্যাখ্যা আৰু কাৰ্যকলাপৰ পৰিৱৰ্তন কৰিব পাৰে। সেয়ে টিচিঙক এজ এ আৰ্ট বুলি কোৱা হয়। Inspirational and motivational role. Teachers play a crucial role in inspiring students to think critically, explore ideas, and develop a passion for learning. এজন কলাত্মক শিক্ষকে ছাত্ৰ ছাত্ৰীক সৃষ্টিশীলভাৱে চিন্তা কৰিবলৈ, লক্ষ্য নিৰ্ধাৰণ কৰিবলৈ আৰু কঠোৰ পৰিশ্ৰম কৰিবলৈ অনুপ্ৰাণিত কৰে। প্ৰেৰণাদায়ক শব্দ আৰু উৎসাহৰ জৰিয়তে এজন শিক্ষকে কৌতূহল আৰু শিক্ষণৰ প্ৰতি প্ৰেম জগাই তুলিব পাৰে। Then the next point is expressiveness and communication skills. Teachers use expressive speech, gestures,
and voice modulation to capture student attention and enhance understanding. অৰ্থাৎ এজন শিল্পীৰ দৰেই শিক্ষকেও শ্ৰেণীকোঠাক ইণ্টাৰেক্টিভ আৰু আকৰ্ষণীয় কৰি তুলিবলৈ বিভিন্ন প্ৰকাশভংগিমূলক বাক্য, ইংগিত বা চকুৰ সংস্পৰ্শ আৰু কণ্ঠৰ মডুলেশ্যন কৰে। অৰ্থাৎ কোনোবা জেগাত উচ্চ স্বৰত, কোনোবা জেগাত নিম্ন স্বৰত কথা কয়। ঠিক আছে? সেইকাৰণে কৈছে টিচিং এজ এন আৰ্ট। Empathy and sensitivity. Teachers understand students' emotional and academic challenges, providing support to help them overcome learning obstacles. অৰ্থাৎ এজন শিক্ষকে প্ৰতিজন শিক্ষাৰ্থীৰ আৱেগ আৰু প্ৰত্যাহ্বানসমূহক বুজিব লাগিব আৰু সহানুভূতিশীল হোৱাটোকে সহায়ক বা আৰু মানসিক চাপমুক্ত পৰিৱেশ গঢ়ি তোলাত সহায় কৰে। ঠিক আছে? Then the next point is storytelling ability. By using narrative techniques, teachers make lessons more relatable, memorable, and impactful. এজন শিক্ষকে প্ৰায়ে দেখা যায় যিকোনো এটা পাঠ বুজালে গল্প কোৱা কৌশলটো ব্যৱহাৰ কৰে, যাৰ ফলত কি হয় তথ্যবোৰ মনত ৰখাত সহজ আৰু অধিক প্ৰভাৱশালী হয়। ঠিক আছে? Then the next point is passion and dedication. A passionate teacher's enthusiasm influences students' learning attitude, motivating them to perform better. অৰ্থাৎ শিল্পক যেনেকে আবেগে ইন্ধন যোগায়, তেনেকৈ শিক্ষকতা তেতিয়াহে ফলপ্ৰসূ হয় যেতিয়া এজন শিক্ষকে জ্ঞান বিনিময়ৰ প্ৰক্ৰিয়াটোক নিষ্ঠাবান আৰু ভাল পায়। Then the point number 10 is creating a positive learning atmosphere. A joyful, encouraging classroom environment fosters creativity, confidence, and active participation among students. অৰ্থাৎ এজন কলাত্মক শিক্ষকে বন্ধুত্বপূৰ্ণ, প্ৰেৰণাদায়ক আৰু আনন্দময় শিক্ষণ পৰিৱেশ সৃষ্টি কৰে, য'ত ছাত্ৰ ছাত্ৰীসকলে মুক্তভাৱে নিজকে প্ৰকাশ কৰিবলৈ সুবিধা লাভ কৰে। ঠিক আছে? এইখিনি আছিলে আমি টিচিং এজ এন আৰ্টৰ বিষয়ে, যে কলা হিচাপে পাঠদানত মানুহৰ পাৰস্পৰিক ক্ৰিয়াকলাপ, সৃষ্টিশীলতা, আবেগ আৰু আৱেগিক প্ৰভাৱৰ ওপৰত গুৰুত্ব দিয়া হয় বুলি গম পালো। ঠিক আছে? দেন নেক্সট আমি চাম টিচিং এজ এ চায়েন্স। অৰ্থাৎ পাঠদানক বিজ্ঞান বুলিও যে গণ্য কৰা হয় তাৰ কাৰণ কি? কাৰণ হৈছে ই কি কৰে টিচিং ইজ অলছ' এ চায়েন্স বিকজ ইট ফ'ল'জ চিষ্টেমেটিক, লজিকেল এণ্ড ৰিচাৰ্চ বেছড প্ৰচিডিউৰ্ছ টু এচিভ মেজাৰেবল আউটকামছ। অৰ্থাৎ ই পদ্ধতি, যুক্তিসংগত নীতি আৰু গৱেষণাভিত্তিক কিছুমান পদ্ধতি অনুসৰণ কৰি জুখিব পৰা শিক্ষণ ফলাফল আনে। সেইকাৰণে টিচিঙক এজ এ চায়েন্স বুলি কোৱা হৈছে। চায়েন্সৰ থুলমূল মিনিংটোৱেই হৈছে ষ্টাডি অফ এনিথিং ইন এ চিষ্টেমেটিক মেনাৰ। অৰ্থাৎ যিকোনো বস্তুকে আমি ষ্টাডি কৰোঁ বা অধ্যয়ন কৰোঁ চিষ্টেমেটিকেলি, তাকেই আমি চায়েন্স বুলি কওঁ। ঠিক আছে? এতিয়া আমি কিছুমান পইণ্টছৰ সহায়ত ইয়াৰ জাষ্টিফিকেশ্যনটো চাম। Based on educational theories and principles, পিয়াজেট, ভাইগটস্কি এনেকে কিছুমান মনোবিজ্ঞানী আছে, তেওঁলোকে কিছুমান থিয়ৰিজ দিছিলে। সেইকাৰণে কি কৈছে টিচিং ইজ গাইডেড বাই থিয়ৰিজ ফ্ৰম পিয়াজেট, ভাইগটস্কি এণ্ড স্কিনাৰ হুইচ ডিফাইন হাউ ষ্টুডেণ্টছ লাৰ্ণ এণ্ড ডেভেলপ। এই মনোবিজ্ঞানীসকলে কি কৰিছিলে কিছুমান শিক্ষণ তথ্যৰ ওপৰত ভিত্তি কৰি পাঠদান কৰা হয় বুলি কৈছিলে। এই তথ্যসমূহে ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ শিকে আৰু কেনেকৈ বিকাশ হয় তাৰ বৈজ্ঞানিক নিৰ্দেশনা প্ৰদান কৰিছিল। Point number 2 is planned and structured process. Teaching involves lesson planning, objective setting, instructional strategies, and assessments similar to steps in scientific experiment. বৈজ্ঞানিক পৰীক্ষাৰ দৰে পাঠদানত কিছুমান পাঠ পৰিকল্পনা, লক্ষ্য নিৰ্ধাৰণ, নিৰ্দিষ্ট কৌশল ব্যৱহাৰ, মূল্যায়ন চলোৱা হয়। পূৰ্ব নিৰ্ধাৰিত পদক্ষেপ কিছুমান আমাৰ জড়িত হৈ থাকে কাৰণে ইয়াক কৈছে planned and structured process. Observation and evaluation. Through quizzes and tests, teachers assess student understanding and adjust teaching methods accordingly. ছাত্ৰ ছাত্ৰীৰ আণ্ডাৰষ্টেণ্ডিং জুখিবলৈ এজন শিক্ষকে বিভিন্ন ধৰণৰ পৰীক্ষা বা কুইজ আৰু বিভিন্ন ধৰণৰ পৰ্যবেক্ষণ কৰে। এই ফলাফলসমূহে বৈজ্ঞানিক তথ্য বিশ্লেষণৰ দৰেই পাঠদান কৌশল উন্নত কৰাত সহায় কৰে। Then point number 4 is measurable learning outcomes. Then scientific teaching ensure
that academic progress can be quantified through tests, grade, and performance analysis. অৰ্থাৎ বিজ্ঞান হিচাপে পাঠদানৰ লক্ষ্য হৈছে স্পষ্ট জুখিব পৰা ফলাফল যেনে বৰ্ধিত শৈক্ষিক প্ৰদৰ্শন, গ্ৰেডছ বা পৰীক্ষাৰ নম্বৰৰ সহায়ত আমি মেজাৰ কৰিব পাৰোঁ। Then, point number five is research based methods. Modern strategies like blended learning and cooperative learning arises from educational research, ensuring effective teaching. অৰ্থাৎ আধুনিক পাঠদান কৌশল যেনে কাৰ্যকলাপ ভিত্তিক শিক্ষণ, মিশ্ৰিত শিক্ষণ আৰু সহযোগিতামূলক শিক্ষণ এই সকলোবোৰ শৈক্ষিক গৱেষণা আৰু পৰীক্ষা নিৰীক্ষাৰ উৎপাদন বুলি ক'ব পাৰোঁ। Then, point number six is use of technology and data. Technological tools like AI, smart boards, and performance analytics help enhance learning outcomes and engagement. অৰ্থাৎ আজিৰ পাঠদানত স্মাৰ্ট বোৰ্ড, AI সঁজুলি আৰু পৰিৱেশন বিশ্লেষণৰ দৰে প্ৰযুক্তিৰ ব্যৱহাৰ জড়িত হৈ থাকে। এই বৈজ্ঞানিক সঁজুলিবোৰে শিক্ষণক অধিক সঠিক, দ্ৰুত আৰু কাৰ্যক্ষম কৰি তোলাত সহায় কৰে। Point number seven is evidence-based decision making. Teachers analyze students' performance data to choose effective teaching methods and improve learning strategies. অৰ্থাৎ শিক্ষকসকলে ছাত্ৰীৰ তথ্য আৰু পূৰ্বৰ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰি কোনটো পাঠদান পদ্ধতিয়ে সৰ্বোত্তম কাম কৰে সেইটো নিৰ্ণয় কৰে। জাষ্ট লাইক বিজ্ঞানীসকলে ফলাফলৰ ওপৰত ভিত্তি কৰি পৰীক্ষাসমূহ কেনেকৈ সামঞ্জস্য স্থাপন কৰে, ঠিক সেইদৰে শিক্ষকেও তেওঁ কোনটো পদ্ধতিত পাঠদান কৰিব সেইটো স্থাপন কৰে। ঠিক আছে? Then point number eight is standardized procedures. Teaching follows structured curriculum, syllabus design, and standardized assessment, proving its scientific basis. অৰ্থাৎ পাঠদানে গাঁথনিগত পাঠ্যক্ৰমৰ ডিজাইন আৰু সময় ব্যৱস্থাপনা আৰু প্ৰামাণিক মূল্যায়ন অনুসৰণ কৰে, যিয়ে ইয়াৰ পদ্ধতিগত আৰু বৈজ্ঞানিক স্বৰূপটো প্ৰমাণ কৰে। Point number nine is objective and logical approach. Scientific teaching emphasizes clarity, logic, and factual accuracy, helping students to develop critical thinking. অৰ্থাৎ কলা হিচাপে পাঠদানে আৱেগক স্পৰ্শ কৰে যদিও বিজ্ঞান হিচাপে পাঠদান কৰাটো অধিক যুক্তিসংগত আৰু বস্তুনিষ্ঠ তথ্য স্পষ্টতা আৰু সঠিকতাৰ ওপৰতহে গুৰুত্ব আৰোপ কৰে। Then point number 10 is predictability and replicability. Consistent teaching methods lead to predictable outcomes similar to results in scientific experiments. অৰ্থাৎ বৈজ্ঞানিক পৰীক্ষাই কিছুমান বিশেষ পৰিস্থিতিত আশা কৰা ফলাফল দিয়াৰ দৰেই বৈজ্ঞানিক পাঠদান পদ্ধতিয়ে যেনে ড্ৰিল পদ্ধতি, প্ৰশ্ন কৰা কৌশল আদিয়ে ভৱিষ্যতবাণীযোগ্য শিক্ষণ ফলাফলৰ সূচনা কৰে। এইদৰে আমি ক'ব পাৰোঁ বিজ্ঞান হিচাপে পাঠদানে ফলপ্ৰসূ শিক্ষণৰ বাবে পদ্ধতিগত, গাঁথনিগত আৰু জুখিব পৰা কৌশল প্ৰদান কৰে। এইখিনি আছিলে আমাৰ টিচিং এজ এ ছায়েন্সৰ বিষয়ে থুলমূল আলোচনা। এতিয়া আমি গোটেইখিনিৰ পৰা কি ছামাৰাইজ কৰিব পাৰোঁ যে টিচিং ইজ এ বেলেঞ্চড ব্লেণ্ড অফ আৰ্ট এণ্ড ছায়েন্স। অৰ্থাৎ পাঠদান হৈছে কলা আৰু বিজ্ঞানৰ সুষম সংমিশ্ৰণ। Point number two is while the art aspect add creativity, emotion, and inspiration, the science ensures structure, planning, and measurable learning outcomes. পাঠদানৰ বিজ্ঞান হিচাপে যেতিয়া আমি গণ্য কৰোঁ, ই কি কৰে আমাক কিছুমান গাঁথনি, যুক্তি, পৰিকল্পনা আৰু গৱেষণা ভিত্তিক কৌশল প্ৰদান কৰে। আনহাতে কলাই কি কৰে পাঠদানৰ কলাটোৱে সৃষ্টিশীলতা, আৱেগিক সংযোগ আৰু প্ৰেৰণা কি কৰে যোগ কৰে। Then the last point is a successful teacher integrates both aspects to create a holistic learning experience. এজন সফল শিক্ষক হৈছে এইজন যিয়ে নেকি পাঠ পৰিকল্পনা কৰাত এজন বিজ্ঞানীৰ দৰে আৰু সেইবোৰ আৱেগ আৰু সৃষ্টিশীলতাৰে প্ৰদান কৰাত এজন শিল্পীৰ দৰে পাঠদান কৰে। সেয়েহে আমি পাঠদান হৈছে বৌদ্ধিক বিজ্ঞান আৰু প্ৰকাশভংগী কলাৰ এক সংমিশ্ৰণ বা সুষম মিশ্ৰণ বুলি আমি ক'ব পাৰোঁ।
ঠিক আছে? তো এইখিনিয়ে আছিলে আজিৰ আমাৰ আলোচনাৰ বিষয়বস্তু। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাইছে। আজিৰ ভিডিঅ'টো ইয়াতেই সামৰিছোঁ। থেংক ইউ।